কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মই 2-3টা সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনাম, বাকি কেইটা আমাৰ প্ৰেছ ৰিলিজত বা মোৰ টুইটাৰ একাউণ্টত পাই যাব। প্ৰথম আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলো যে অসমৰ গাঁও, নগৰ, চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে তাৰ পৰিৱৰ্তে ঐতিহ্যৰ চানেকি বা কিবা পৰম্পৰা বা সুন্দৰ আধুনিক অসমীয়া নাম যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই, নামটো বেলেগ ধৰণে হৈ আছে। তেনেকে আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিলো। আপোনালোকে জানে যেনেকে আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল, এনেকে আমাৰ বহুবিলাক বহু অঞ্চলত নাম বদলোৱা হৈছিল। আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাকৰণ কৰিছো। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।